নমস্কাৰ সকলোলৈ আৰু সকলোলৈ শুভৰাত্ৰি জনাইছোঁ আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ দিনটো এইটো কামৰ মাজলৈ। এইফালে দালিখিনি ধুই আনিছোঁ আৰু লগতে ৰঙালাও কাটি দিছোঁ দেই, মানে দালিৰ লগত ৰঙালাও বনাম আজি। আমাৰ ঘৰৰ দালিত সদায় কিবা এবিধ নহয় কিবা এবিধ পাচলি মিক্স কৰি সুদা দালিবিধ আকৌ খাবলৈ ইমান এটা ভাল নালাগে যে। আৰু এতিয়া আটাইখিনি কাটি মেলি কুকাৰটোতে ভৰাই দিছোঁ। ইয়াতে এতিয়া গৰম পানীতে গেছত বহাই দিম আৰু দালিখিনি মোৰ হৈয়ে যাব। দালিখিনি বহাই লোৱাৰ পাছতে এইফালে পাচলিখিনি কাটিবলৈ লৈছোঁ দেই। পাচলিখিনি বাৰু এনেকৈ টুকুৰা কৰি নাৰাখোঁ, পিছদিনাখনে টুকুৰা কৰি লওঁ, আগদিনাখনে টুকুৰা কৰি থ'লে শাকবোৰ কিবা কলা পৰি যোৱা নিচিনা হয় আৰু খায়ো ইমান ভাল নালাগে। এতিয়া এইফালে আলুখিনি ভাজি ল'লোঁ। আলুখিনি আধা সিজা হোৱাৰ পিছতে ইয়াতে কেপচিকামখিনি দি দিছোঁ। সেউজীয়া পাচলি বনালে বোলে আলুৰ লগত দিলে হালধি ৰংটো নালাগে। এইখিনি হৈ যোৱাৰ পিছতে আজি বোলো চালাডকে অকণমান কাটোঁ, অকণমান সময়ো আছে যিহেতু ঘড়ীটো চাই চাই কামবোৰ কৰি থাকিব লগা হয়, অকণমান ইফাল সিফাল হ'লেই দিগদাৰ। তাৰপাছতে স্কুললৈ ওলাই মেলি লৈছোঁ আৰু স্কুললৈ ওলাই মেলি আকৌ কাপোৰকেইটাও জাপি মেলি থৈ যাওঁ, নহ'লে আহি পেলাই যদি এনেকৈ য'ত ত'ত দেখোঁ মনটো এনেই বেয়া লাগি যায়। সেইকাৰণে যিমান পাৰোঁ কামখিনি কৰি যাবলৈ চেষ্টা কৰোঁ, সময় মিলাব পৰাৰ ওপৰতে কথা। যে ইমান খৰধৰকৈ কামবোৰ কৰি মেলি যাব লগা হয় আৰু এই সময়খিনিতে কাৰোবাৰ যদি অকণমান সহায় পাওঁ কিমান যে ভাল লাগে, বহুতখিনি মিলাব পৰা হৈ যায়। এতিয়া যে অকলে কৰি মেলি যাব লগা হয় নহয়, উপায় নাই আৰু এই ধোঁৱা ওলাই থকা ভাতকেইটাকে পটাপট খাই মেলি লৈছোঁ, নহ'লে আকৌ স্কুলৰো কথা আছে নহয়। ভাতকেইটা খাই উঠি এই বতাতে কাটি থোৱা তামোল এখন আছে, এইখনো মুখত ভৰাই লৈছোঁ, নহয় মুখখন ভাল লাগি থাকিব। আৰু স্কুলৰ পৰা আহি কাপোৰ কানি সলাই মেলি ল'লোঁ, বাকী থাকি যোৱা কামবোৰত আকৌ হাত দিছোঁ। এই চকীখনৰ কাপোৰখিনি যে কিমান বাৰ ঠিক কৰিব লাগে, প্ৰায় এনেকৈ মানে বেয়া হৈয়ে থাকে। আজি স্কুলৰ পৰা আহি আকৌ এবাৰ ঠিক কৰি লৈছোঁ, এইবোৰ ঠিক হৈ নাথাকিলেও বেয়া লাগে। আৰু এতিয়া আবেলি সময়ত এই লিষ্ট এখন বনাওঁ বুলি ভাবিছোঁ, কাৰণ বিহু বজাৰো কৰিব লগা আছে নহয়। অলপমানহে হৈছে, বজাৰ কৰিনো ক'ত শেষ হয়। মানুহৰ জীৱনত যেন অভাৱবোৰ পূৰেই নহয়, আৰু অভাৱবোৰ পূৰ নোহোৱাকৈ বজাৰ কৰিনো কেনেকৈ শেষ হ'ব। আৰু সেয়েহে দুইজন মিলি বহি লৈছোঁ, বিহুত কি কি লাগিব কি কি নালাগে আটাইখিনি বস্তুৰ লিষ্ট এখন তৈয়াৰ কৰি লৈছোঁ যাতে একো থাকি নাযায়। আৰু আবেলি সময়ত দুৱাৰ তলা এটা মাৰি ল'লোঁ, মানে আমি দুয়োজনে এফালে যাওঁ বুলি ওলাইছোঁ। আৰু পৰিৱেশটো ইমান ধুনীয়া লাগিছে আজি, চাওকচোন বাৰু। মই আজিহে মন কৰিছোঁ নেকি, নে কেমেৰাতে ভাল লাগিছে নাজানিছোঁ। আৰু চবফালে সেউজীয়া সেউজীয়া, মানে গছবোৰৰ কুঁহিপাতো মেলিছে যে, এনেকুৱা পৰিৱেশটো এনেও ভাল লাগে ন। আৰু তাতে আবেলি সময়, আৰু যি ঘৰ মানুহলৈ গৈছোঁ তেওঁলোকৰ ঘৰৰ পৰা চাওকচোন আমাক এইফালে ব্ৰকলি দিলে, বন্ধাকবি দিলে। আমি কিন্তু চাউলখিনিহে আনিবলৈ গৈছিলোঁ দেই। আৰু এইবোৰ তেওঁলোকৰ ঘৰতে খেতি কৰা, অকণো সাৰ চাৰ দিয়া নাই, মাত্ৰ গোবৰতে কৰা। আৰু পাচলিখিনি খায়ো ভাল লাগিব, কাৰণ সাৰ দিয়া বস্তুবোৰ অকণমান কঠুৱাও হয়। লগতে বিলাহী কেইটামানো দি পঠাইছে, খৰিকা দি খাবলৈ ভাল হ'ব। আজি ৰাতি ভাতকেইটা ঘৰত খোৱা নহ'লে, বেলেগতহে খালোঁ, মানে ভাইটিৰ ঘৰত খাই আহিলোঁ। কিন্তু তথাপিতো কাইলৈ পুৱাৰ কাৰণে যে পাচলিখিনি কাটি মেলি থ'ব লাগিব, সেয়ে এতিয়া পাচলিখিনি কাটিবলৈ আৰম্ভ কৰি দিছোঁ। ভাত য'তে খাই বৈ নাহো লাগিলে, পিছদিনাখনৰ কিন্তু কামখিনি আগবঢ়াই ৰাখিবই লাগিব দেই। আৰু আটাইখিনি কৰি মেলি এতিয়া লাহেকৈ শুবলৈ যাম, আৰু আপোনালোকলৈ শুভৰাত্ৰি জনাইছোঁ। দিনটোৰ ইটো সিটো ভিডিঅ' শেষলৈকে চাই থকাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম দেই।